গৌৰৱ গগৈৰ পাকিস্তান লিংক আৰু SITৰ তদন্ত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ কনক্লেভত গৌৰৱ গগৈয়ে চৰ্চিত বিষয়টোত সদৰি কৰিলে নতুন তথ্য SITয়ে জেৰা কৰিছিল সাংসদ গৌৰৱ গগৈৰ পত্নীক কিন্তু তদন্তৰ বাবে SITয়ে জেৰা নকৰিলে গৌৰৱ গগৈক গুৰুতৰ অভিযোগ উত্থাপন হোৱা মূল ব্যক্তিজনকেই কিয় সোধাপোছা নকৰিলে বুলি প্ৰশ্ন APCCৰ সভাপতিগৰাকীৰ এইখিনি কথা এতিয়া ৰাইজো গম পাই গৈছে নিশ্চয় 10 ছেপ্টেম্বৰ পিছত যে তেওঁলোকৰ কথাবোৰ যে বিশ্বাসযোগ্য গ্ৰহণযোগ্য সম্পূৰ্ণ কথাবোৰ নহয় কিছুমান কথা এনেই ফুলজাৰি দৰে তেওঁ কৈ থাকে পিছত গৈ ফুস হৈ যায় এটা ময়ো বিচাৰি আছো যে SIT কিনো ওলাইছে SIT দুইদিন মোৰ পৰিবাৰৰ ওচৰতো আহিলে আমাৰ দিল্লী ঘৰত আহি কোনো নাজানে যে এইটো আপোনাৰ ব্ৰেকিং দিছো এতিয়া মই বাৰু ধন্যবাদ হয় এইটো কোনো নাজানে SIT দুইদিন মোৰ দিল্লী বাহগ্ৰহত আহি মোৰ পৰিবাৰ গৰাকীক বিভিন্ন গোটেই কথাখিনি সুধিলে মোৰ ওচৰতো অহা নাই এইটো মই কৈ দিছো দেই আপোনাৰ পৰিবাৰক সোধাৰ পিছত কিন্তু আপোনাক সোধা কথা আছিলে না 10 ছেপ্টেম্বৰ আগত সুধিব লাগিছিল সেইটোকে ক'লো ৰিপৰ্ট দিয়া আগত সুধিব লাগিছিল যদি ইমান অভিযোগ তো মোৰ পৰা সুধিব লাগিছিল মই সময় নাপালো নহলে মই নিজে SIT অফিচত গৈ পালেহেঁতেন কেতিয়াও কতো নোকোৱা কথা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ কনক্লেভত ক'লে গৌৰৱ গগৈয়ে বিয়াৰ পাছত এবাৰেই গৈছিল পাকিস্তানলৈ মুখ্যমন্ত্ৰীয়ে 15 বাৰ পাকিস্তান ভ্ৰমণ কৰা বুলি অনা অভিযোগ মিছা SITৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰীক তো 2013 চনত বিয়া কৰিলো 14 চনৰ ফেব্ৰুৱাৰী মাহত এবাৰ পাকিস্তান গৈ আহিলো কিন্তু বিজেপিৰ ফালৰ পৰা কৈ থকা হৈছিল যে আপুনি 15 বাৰ মান গৈছিল আৰু আনকি মুখ্যমন্ত্ৰী কৈছিল যে ISI প্ৰশিক্ষণৰ লগত লিংক আছিল সেই কাৰণে বিচাৰো SIT ৰিপৰ্ট আপলোড কৰক ময়ো জানিবলৈ বিচাৰো কোন গ'ল মুখ্যমন্ত্ৰী কেতিয়াবা বডি ডাবল দেখা পায় ময়ো জানিবলৈ বিচাৰো কোনবা মোৰ বডি ডাবল ওলাইছে নেকি মইতো সাৱধান হ'ব লাগিব মইতো গ'লো এবাৰ হ'ব পাৰে মোৰ বডি ডাবল 14 বাৰ গ'ল ও কোনজন ময়ো ধৰিবলৈ বিচাৰো কি আধাৰ নম্বৰ কি পাছপোৰ্ট নম্বৰ লৈ গ'ল ময়ো ধৰিবলৈ বিচাৰো মোৰ সুৰক্ষাৰ কাৰণে মই বিচাৰো কোনজন গ'ল মই SIT ৰিপৰ্ট ফাইল কৰক মই হে বডি ডাবল ওপৰত মই কেছ দিম পত্নী বিদেশী সন্তানৰো নাগৰিকত্ব নাই ভাৰতত ইয়াকে লৈ মুখ্যমন্ত্ৰীয়ে কৰা ৰাজনৈতিক আক্ৰমণৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ পৰিয়ালত কোনোবা বিদেশী আছে নেকি নাজানো মই শুনা পাইছো দেই কিন্তু তেওঁ নিজৰ পৰিয়ালৰ ভিতৰতে কোনোবা বিদেশী আছে সেইটো কথা ক'ব লাগে এতিয়া আমাৰে কিমান অসমৰ মানুহ ব্ৰিটিছৰ নাগৰিক হৈছে আমাৰে কিমান অসমৰ মানুহ আমেৰিকাত গৈ গুগল আৰু এপলত কাম কৰি আছে এতিয়া তাত গৈ নিজৰ ইণ্ডিয়ান পাছপোৰ্ট ত্যাগ কৰিলে তেওঁ কম অসমীয়া হৈ গ'ল নেকি মোৰ বিয়া আগত মোৰ মায়ে মোক কৈছিলে যে তোমাৰ 2014 চনত নিৰ্বাচন আহি আছে বিদেশী লগত বিয়া কৰিবলৈ গৈ আছা ৰাজনৈতিক চৰ্চা হ'ব নিৰ্বাচনৰ পিছত বিয়া কৰি ল'বা কিন্তু মই ক'লো কি নহয় এইবোৰ সব কথা কৰি ভাবি চিন্তা কৰি নিজৰ ব্যক্তিগত জীৱনত আমি প্ৰভাৱ পেলাব নোৱাৰিলোঁ আৰু ৰাইজে এজন অসমীয়া যুৱকক বিদেশী বিয়া কৰা বেয়া পোৱাতকৈ তেওঁ যিদৰে একদম অসমীয়া একদম মেখেলা চাদৰ পিন্ধি শিকি কি আমাৰ মাজত আহিলে অসমৰ মানুহে যিদৰে আৱৰি ধৰিলে যিদৰে স্বাগতম জনালে সেয়া হ'ল আমাৰ অসমীয়া সমাজ উদাৰ আমাৰ অসমীয়া সমাজ ইমান মানে নেৰো মাইণ্ডেড নহয় যেনেদৰে মুখ্যমন্ত্ৰী সজাবলৈ বিচাৰে 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে বিস্ফোৰক তথ্য দিম বুলি কৈ কিয় দিব নোৱাৰিলে বুলি প্ৰশ্ন গৌৰৱ গগৈৰ যেতিয়া তেখেতে 10 ছেপ্টেম্বৰৰ কথাটো খুব কৈছিল তেতিয়া আপুনি মৌন আছিল মোটামুটি আপুনি মৌন তেখেত সৰব আৰু এতিয়া যেতিয়া 10 ছেপ্টেম্বৰৰ ওচৰ পাইছিলহি বা এতিয়া 10 ছেপ্টেম্বৰ হৈ গ'ল এতিয়া আপুনি সৰব তেখেতক সুধিলে তেখেতৰ গাত বিচাই ডকাতি ডাকে এতিয়া মোটামুটি যিজনে ভুল কৰিবলৈ গৈ আছে মই কিয় শুদ্ধ কৰোঁ যেতিয়া নিজে এটা নিজৰ কাৰণে এটা ডাঙৰ জাল বনাই আছে য'ত দুটা ভৰি জাপ মাৰি তেওঁ পৰিব তো মই তেওঁক কিয় মই সহায় কৰোঁ মইতো কৃতজ্ঞতাহে জ্ঞাপন কৰিছোঁ 10 ছেপ্টেম্বৰ কৰাৰ কাৰণে সমগ্ৰ অসমৰ ৰাইজে মোৰ বিহু নাচটো চালে আৰু তেওঁলোকৰ স্থিতিটো কিন্তু আপোনাৰ বিহু নাচ চাইটো তেওঁ কৈছে যে তেওঁ কাষত থকা হ'লেতো আপোনাক গটা মাৰি বাহিৰ কৰি দিলোহেঁতেন বুলি কৈছে মই কৈছোঁ তেখেতক মঞ্চত মাতি আনক তেওঁ যি ইচ্ছা যি গান তেওঁ ভাল পাই লগাই দিয়ক তেওঁ নাচক আমিও নাচক অলপ ফূৰ্তি কৰক
ইমানো সৰব হ'বলৈ কিনো কথা আছে আমি আৰু মুখ্যমন্ত্ৰীৰ কথা আমি শুনিবলৈ বিচৰা নাই একে হে ফাটা পুৰণি টেপৰ দৰে একেখিনি কথা কৈছে SIT ৰিপৰ্টটো ৱেবছাইটত আপলোড কৰি দিয়ক আমি অসমৰ ৰাইজে নিজে পঢ়ি ল'ব প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে নাই কোনো অনিয়মৰ তথ্য সেয়ে পাকিস্তান সংযোগৰ মিছা অভিযোগেৰে বদনাম কৰাৰ চেষ্টা কৰিছে বুলি মন্তব্য গৌৰৱ গগৈৰ তেখেতৰ ওচৰতো মোৰ ফাইলৰ পৰা মোৰ ইতিহাসৰ পৰা প্ৰয়াত মুখ্যমন্ত্ৰীৰ ৰেকৰ্ডৰ পৰা যথেষ্টখিনি সুবিধা আছে কিছু অভিযোগ ওলাবলৈ কিন্তু দেখা পালে যে নহয় মই যিখিনি কথা যোৱা লোকসভাত ক'লোঁ নিৰ্বাচন সময়ত যে মোৰ প্ৰয়াত পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী মোৰ নামত কোম্পানী খোলা নাই মোৰ বাৰ নামত চেনেল খোলা নাই মোৰ মাৰ নামত বাগান কিনা নাই মোৰ কোনোবা ককাইদেউৰ নামত ৰিজৰ্ট খোলা নাই সেইখিনি কথা সঁচা প্ৰমাণ হোৱা কাৰণেহে ফ্ৰাষ্ট্ৰেশ্যনত এই পাকিস্তান কিবা সিগ্ৰেট চিনেমা ওলাবলৈ বাধ্য হ'ল এটা আমি তেখেতক সুবিধা দিয়া নাই এইটো আমাৰতো ভুল নহয় বেদখলকাৰীক উচ্ছেদৰ ক্ষেত্ৰত কংগ্ৰেছৰ বিৰোধিতা কিয় অনুপ্ৰৱেশকাৰীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কংগ্ৰেছৰ নীতি কি এইসমূহ প্ৰশ্নৰ উত্তৰ দি জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে প্ৰতাৰণা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া APCCৰ সভাপতিগৰাকীৰ তৰুণ গগৈদেৱ কংগ্ৰেছ চৰকাৰ দিনতে NRC প্ৰক্ৰিয়া আৰম্ভ কৰিছিল NRC কিয় কৰিছিল কি যদি অবৈধভাৱে বাংলাদেশী ক'বাত আছে ধৰা পৰিব আমি তেখেতক ইয়াৰ পৰা বিদায় দিব পাৰিম কিন্তু NRC অধুৰা কোনে ৰাখিলে শুদ্ধ NRC কিয় দিব পৰা নাই বৰ্ডাৰ ফেন্সিং আটাইতকৈ বৰ্ডাৰ ফেন্সিং ওপৰত প্ৰায়তো তৰুণ গগৈদেৱে জোৰ দিছিল ৰিভাৰাইন পেট্ৰলিং ওপৰত জোৰ দিছিল সমন্বয় হোৱাটো বিচাৰোঁ আৰু সেইকাৰণে বাংলাদেশী নামত এটা বিশেষ জনগোষ্ঠীক অপমানিত কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ অসম চুক্তিৰ যে মূল আত্মা সেই মূল আত্মাটোৱে এই কা আইনে নাইকিয়া কৰি পেলাইছে সেই মই আশা কৰোঁ যে আজি 14 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এইখিনিও কথা উত্তৰ দিব যে 6 মাহত জনজাতিকৰণ এটা জুমলা আছিল না সঁচা কথা আছিল বয়স 43 বছৰ সাংসদ 3বাৰৰ লোকসভাৰ বিৰোধী উপদলপতি APCCৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ কনক্লেভত অংশগ্ৰহণ কৰি বিভিন্ন গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয়ত নিজৰ মত পোষণ কৰে অসমক লৈ গ্ৰহণ কৰা ভৱিষ্যত পৰিকল্পনাৰ বিষয়েও সদৰি কৰে গৌৰৱ গগৈয়ে নিউজ ডেস্ক প্ৰতিদিন টাইম